নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আকৌ লৈ আহিছোঁ আজি আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া কেইযোৰমান যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ খুবেই ধুনীয়া এযোৰ যোৰা এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখন চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব চাইটা চাইটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা অৱস্থা থাকিব চাদৰখনত আৰু আচলতে কিন্তু চাব পাৰে খুব ধুনীয়াকৈ এনেকৈ পকেট গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ সৰুকৈ ঘাই এটা কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু কামসমূহ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ চাব পাৰে আপোনালোকে আৰু এইখন আহিব ইয়াৰে মেখেলাখন মেখেলাখন চাব পাৰে মেখেলাখনো এনেকৈ মেখেলাখনটো এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি ইয়াৰে ছাইডৰ প্ৰতিতে খুবেই ধুনীয়াকৈ পকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব চিম্পুলকৈ সৰু আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে খুবেই বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰে এনেকৈ ধুনীয়াকৈ বুটা অৱস্থা থাকিব আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুবেই ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই বেছি ধুনীয়া হয় আৰু কামসমূহ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব ওখ পকা অকলে পৰিধান কৰিব পাৰিব আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় আৰু কামসমূহ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু এনেকৈ মেখেলাখনটো এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি ইয়াৰ ছাইডৰ প্ৰতি খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত দিয়া আছে এটা আপোনালোকে ভালকৈ চাই ল'ব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইড আহিব এনেকৈ চেল্ফ পাইড ধুনীয়াকৈ এনেকৈ বনাই দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব এনেধৰণে তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা অৱস্থা থাকিব আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে আৰু ওচৰৰ পৰা দেখা দিছোঁ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ এনেকৈ পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে পিকক কালাৰৰ খুব ধুনীয়া এটা যোৰা এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইড আহিব এনেধৰণে পাইডটো খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে চাইটা চাইটাকৈ এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা অৱস্থা থাকিব এনেকৈ আৰু আচলতে খুবেই ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ এনেকৈ খুব ধুনীয়াকৈ কামসমূহ কৰা হৈছে পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব প্ৰত্যেকযোৰ কাপোৰে বহুত বেছি ধুনীয়া হয় কোৱালিটি এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পতি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে ধুনীয়া এযোৰ বেবি পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইড আহিব এনেকৈ পাইডটোত খুব ধুনীয়াকৈ এনেধৰণে এনেকৈ কামখিনি কৰি দিয়া হৈছে মাল্টি কালাৰ দি আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ কাম কৰা থাকিব এনেধৰণে কাম কৰা থাকিব আৰু আচলতে এনেধৰণে ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব
আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এখন চাব পাৰে ব্লাউজৰ পিচটো আহল বহল দীঘল থাকিব আৰু ধুনীয়াকৈ হাতত দিবলৈ এনেকৈ সৰুকৈ পটি এটা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2950তে ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। খুবেই ধুনীয়া মৰমলগা এটা যোৰা হয়, চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব। আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি ডাবল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে। মোৰ ওচৰৰ পৰা দেখুৱাইছে, বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। কোৱালিটি একদম বহুত বেছি ধুনীয়া আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয় কালাৰো। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনতে এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিকেইটা এনেকৈ ধুনীয়া মৰম লগাকৈ এনেকৈ কৰি দিয়া হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850তে ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুবেই ধুনীয়া এটা যোৰা চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, এনেধৰণে এনেকৈ বুটা বচা থাকিব। আৰু আচলতে এনেকৈ ভকেট গাই কৰি ওপৰত ডাবল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেকৈ কামখিনি মাল্টি কালাৰ দি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামখিনি। খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ, এনেকৈ আহিব আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনতে এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটি। ইয়াৰে চাইডৰ পটিকে এনেকৈ ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব।